বিটিচিৰ যে 40টা সমষ্টি আছে প্ৰত্যেক সমষ্টি এটা এটা কমিউনিটি হল নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই কমিউনিটি হলৰ নামটো আমাৰ বড়োলেণ্ড আন্দোলনৰ প্ৰথম শহীদ সুজিত নাৰ্জাৰীৰ নামত নামকৰণ কৰিছে সমষ্টিৰ ভিতৰত যি নিৰ্মাণ কৰা এইখন ঘৰ সম্পূৰ্ণ হৈছে আজি চৰাইবিল সমষ্টিৰ ভিতৰত বড়োবাদা বুলি এটা ঠাইত যি নিৰ্মাণ কৰা হৈছিলে কমপ্লিট হোৱাৰ পিছত আজি অপেনিং কৰিছে ইয়াতে দলীয় মিটিঙো হৈছে এইখন মিটিঙত বিপিএফ দল এৰি পেলাই ইউপিপিএল দলত যোগদান কৰাৰ পিছত প্ৰথমবাৰৰ কাৰণে মই চৰাইবিল সমষ্টিত আহিছোঁ আহি পেলাই মই যিটো দেখিলোঁ ইয়াত বসবাস কৰা প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষী একত্ৰিত হৈ পেলাই ইউপিপিএল দলক কেনেকৈ জিকাব পাৰে আগন্তুক নিৰ্বাচনত ইয়াৰ কাৰণে তেখেতসকলে কাম কৰি আছে দেখি পেলাই মই খুব আনন্দিত যে আদিবাসী মাইনৰিটি মুছলিম ৰাজবংশী বঙালী গাৰো ৰাভা বড়ো গোৰ্খা সবেই ইউপিপিএল দলক খুব ভালকৈ সহায় কৰি আছে আৰু ইউপিপিএল দলে আগন্তুক নিৰ্বাচনত এই সমষ্টিৰ পৰা জিকাটো 100% নিশ্চিত খাম্পা বৰগিয়াৰীয়ে ৰিজেক্টেড মাল বুলি কৈছে খাম্পা বৰগিয়াৰী ৰিজেক্টেড মাল যদি হয় তেখেতৰ চৰকাৰৰ আণ্ডাৰত তেখেতৰ নেতৃত্বত মই 15 বছৰ ডেপুটি চিফ হৈ পেলাই বিটিচি গঠন কৰাৰ ক্ষেত্ৰত মই কাম কৰি আহিছোঁ কোৱা নাই যে খাম্পা বৰগিয়াৰীয়ে কাৰাপশ্যন কৰিছে খাম্পা বৰগিয়াৰীয়ে ৰাইজক নাচায় খাম্পা বৰগিয়াৰীয়ে নিজৰ স্বাৰ্থৰ কাৰণেহে কাম কৰে কোনো জাতি গোষ্ঠীৰ এটা ব্যক্তি এজন ব্যক্তি তেনেকুৱা আজিলৈকে কোৱা নাই ভাবে মই বিটিচিত প্ৰত্যেক জাতি গোষ্ঠীক একত্ৰিত কৰি পেলাই সিহঁতৰ আশা আকাংক্ষা দুখ সুখ বুজিবলৈ চেষ্টা চলাইছোঁ আৰু পূৰণ কৰিবৰ কাৰণে আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে মই কাম কৰি আহিছোঁ এতিয়া বহুত কাৰণত যি কাৰণটো বিপিএফ দলৰ জ্যেষ্ঠ নেতাসকলে সবে জানে এই কাৰণত মই বিপিএফ এৰি পেলাই ইউপিপিএল দলত যোগদান কৰিছোঁ যোগদান কৰি পেলাই নেতাসকলৰ লগত মই একেলগে থাকি পেলাই কাম কৰিছোঁ ৰাইজক বিটিচি বাসীক মই ঘৰে ঘৰে যাব নোৱাৰিলেও বিভিন্ন ঠাইত গৈ পেলাই মই কথা পাতিছোঁ কিয় এতিয়া নতুন উদ্যম লৈ পেলাই নতুন পৰিকল্পনা লৈ পেলাই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰাৰ অঞ্চলৰ জাতি গোষ্ঠীক ৰাজনৈতিকভাৱে সামাজিকভাৱে একত্ৰিত কৰাৰ যি আমাৰ উদ্দেশ্য অঞ্চলৰ উন্নয়ন কৰাৰ যি উদ্দেশ্য পৰিকল্পনা এইটো কেনেকৈ সফল কৰিব লাগে আৰু ইয়াৰ কাৰণে ইউপিপিএল দলক কিয় সমৰ্থন কৰিব লাগে এই কথাবোৰ মই ৰাইজৰ লগত আলোচনা কৰি আছোঁ আৰু মই দেখিছোঁ আমি যেনেকৈ অনুভৱ কৰিছোঁ যে এতিয়া বিটিচিৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ দায়িত্ব বিভিন্ন জাতি গোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰাৰ দায়িত্ব বিভিন্ন জাতি গোষ্ঠীৰ নিজৰ ভাষা সংস্কৃতি উন্নয়ন কৰাৰ যি দায়িত্ব এই দায়িত্বটো এতিয়া বিপিএফ দলক অৰ্পণ কৰিব নোৱাৰে দলৰ দ্বাৰা একো নহয় এই দায়িত্বটো ইউপিপিএল দলক অৰ্পণ কৰিব লাগে আৰু ইয়াৰ কাৰণে আগন্তুক নিৰ্বাচনত ইউপিপিএল দলক দলে বলে ওলাই পেলাই ভোট দি পেলাই জিকাব লাগে আৰু চৰকাৰ ইউপিপিএলৰে হ'ব লাগে এই কথাটো আজি বিটিচি বাসীয়ে অনুভৱ কৰিছে আৰু সেইটোকে কৰিব ময়ো নকম যে হাগ্ৰামা মহিলাৰে ধ্বংস হ'ব বুলি মই নকম হাগ্ৰামা মহিলাৰে এজন নেতা হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দল গঠন কৰিছে আমি তেখেতৰ লগত দায়ে বায়ে আগে পিছে থাকি পেলাই কাম কৰিছোঁ আৰু ইয়াৰ কাৰণে ইমান দিন বিপিএফ দলে বিটিচিত 15 বছৰ শাসন কৰিব পাৰিছে আজি মই মাথো ওলা নাই আমাৰ এমপি শামসুমা কুণ্ডু বসুমতাৰী বিপিএফ এৰিছে আমাৰ বিপিএফৰ এমএলএ পৰমেশ্বৰ ব্ৰহ্ম বিপিএফ এৰিছে হেমেন্দ্ৰনাথ ব্ৰহ্ম গোসাইগাঁৱৰ এমএলএ বিপিএফ এৰিছে চন্দন ব্ৰহ্ম সিডলিৰ এমএলএ বিপিএফ এৰিছে এমএলএ হিতেশ বসুমতাৰী বিপিএফ এৰিছে
বিজনীৰ এমএলএ কমল সিং নাৰ্জাৰী BPF এৰিছে আমাৰ দিনৰ একমাত্ৰ MP বিশ্বজিৎ দৈমাৰী BPF এৰিছে জিকাৰ পিছতো 6 জন MCLA BPF প্ৰাৰ্থী এৰিছে দল এৰিছে গতিকে যদি আকৌ হয় BPF দলৰ কোনো ক্ষতি নহয় তেতিয়া হলে তেখেতসকলে গম পাব ইলেকশ্যনত কি হ'বলৈ গৈ আছে ৰাইজেতো চাই আছে না ৰাইজে জানে ইমান সিনিয়ৰ নেতাবিলাকে কিয় এজনকৈ BPF দল ত্যাগ কৰিছে BPF আৰু নাথাকে BPFৰ পৰা আজি আপোনালোকেতো দেখিছে না যে বহু ব্যক্তিয়ে UPPত যোগদান কৰিছে বহু ব্যক্তিয়ে BJPত যোগদান কৰিছে আৰু কোনেবা কংগ্ৰেছত যোগদান কৰিবৰ কাৰণে আজি হাতিয়াৰী হৈছে গতিকে BPF দলৰ শেষ হোৱাটো অকল সময়ৰ কথা